বন্ধুসকল সকলো ভালে ভালে আছে নিশ্চয়। আজিকালি আমাৰ এটা ট্ৰেণ্ড আছে যে আমি পলিচিটো আনন্দ কৰিব লাগে। একচুৱেলি আনন্দ কৰিলে আমাৰ কাৰণে ইজি হৈ যায় আৰু ভৱিষ্যতে আমাৰ কাৰণে বৰ কামত আহিব। এতিয়া যেতিয়া এখন পলিচি নাম্বাৰিং হৈ যায় তাৰ লগে লগে কিন্তু যিটো ফাৰ্ষ্ট প্ৰিমিয়াম ৰিচিপ্ট আমি শ্বৰ্টকৈ কওঁ FPR, এইটো আমাৰ হোৱাটছএপলৈ যায় আৰু ইমেইলতো যায়। বিশেষকৈ পলিচি হোল্ডাৰৰ হোৱাটছএপ ইমেইলত যায়, মানে যিটো ইমেইল দিয়া যায় তালৈ যাব। এতিয়া বহুত সময়ত আমাৰ চোৱা নহয়, কাৰণ এইটো আহে যে আমাৰ FPRখন অহা নাই। তো মই আপোনালোকক দেখাব বিচাৰিছোঁ FPRখন আহিছে নে নাই বা আহিলে কেনেকৈ পাব পাৰিব। এইটো হ'ল আমাৰ ওৱান মেন অফিচ যিটো এজেণ্টৰ লগইন তাৰ হোম পেজ। ইয়াৰ যিটো থাৰ্ড অপশ্যন আনন্দা, ইয়াত ক্লিক কৰক, গৈ এজেণ্ট ডেছবৰ্ডলৈ যাওক। ক'লৈ গ'লোঁ? থাৰ্ড অপশ্যন আনন্দা আৰু তাত এজেণ্ট ডেছবৰ্ড। এজেণ্ট ডেছবৰ্ড আহিলে ইয়াত চব পলিচিজ মানে হ'ল যিটো পলিচি নাম্বাৰ হৈ গৈছে। ইয়াত ক্লিক কৰিলোঁ। ইয়াত চব এক্সেছ আই ডি, এই এক্সেছ আই ডি আমাৰ কাৰণে খুব ইম্পৰ্টেণ্ট। আমি ইয়াৰ পৰা এক্সেছ আই ডিটো কপি কৰি ল'লোঁ, যেনে 2550383516। তাৰপিছত আমি ক'লৈ আহিম? এইফালে চাওক, এই বাওঁফালে আনন্দাত গৈ কিনে আনন্দাৰ এজেণ্ট ডেছবৰ্ড, প্লানছ, কনচলিডেটেড চামেৰী আৰু কাষ্টমাৰ ভেৰিফিকেশ্যন। তাত আহিলে চেণ্ড FPR। আমি যদি আহি ইয়াত ক্লিক কৰোঁ, এই পেজখন খোল খাব। ইয়াত কি লিখা আছে? এণ্টাৰ এক্সেছ আই ডি ফেটছ ডিটেইলছ। ফেটছ ডিটেইলছ মানে কি? ডিটেইলছখিনি উলিয়াই আনা। এতিয়া আমি ইয়াত এক্সেছ আই ডিটো ভৰাই দিলোঁ 25, যিটো আমি ডেছবৰ্ডৰ পৰা লৈছিলোঁ 0383516 250383516। এইটো ভুলকৈ ভৰাব নালাগে। তাত আমি ফেটছ ডিটেইলছ কৰি দিলোঁ। ফেটছ ডিটেইলছ কৰিলে ইয়াত চব এইফালে দেখুৱাই দিলে FPR ডাউনলোড, FPR ট্ৰিগাৰ টু কাষ্টমাৰ। FPR ট্ৰিগাৰ টু কাষ্টমাৰ কৰিলে কাষ্টমাৰলৈ ৰিচিপ্টখন গুচি যাব, ইমেইলত গুচি যাব। আৰু FPR ডাউনলোড কৰিলে FPRখন ডাউনলোড হৈ গ'ল। এইখন দেখিলে এই ডাউনলোড হৈ গ'ল। এতিয়া আমি ক্লিক কৰিলে FPRখন চাব পাৰিম। এইখন FPR দেখিছেনে? ফাৰ্ষ্ট প্ৰিমিয়াম ৰিচিপ্ট ওপৰত লিখা আছে। সম্পূৰ্ণ ডাটাখিনি থাকিব, প্ৰিমিয়াম কিমান সম্পূৰ্ণ এইটো আহিব। তো এনেকেই FPRবিলাক ডাউনলোড কৰিব পাৰি আৰু মোবাইলত ছেভিং হৈ যায়, বা যদি লেপটপত পায় লেপটপত ছেভ হৈ যাব। তো বস্তুখিনি কেনেকুৱা লাগিলে অলপ আইডিয়া কৰিব পাৰিছেনে নাই বা বুজাব পাৰিছোঁ নে নাই অকণমান জনাই যেন। ধন্যবাদ।